আমাৰ ভৰিখনৰ তলুৱাৰ অংশত এটা মানে চৰ্বিৰ তৰপ থাকে, এটা চৰ্বিৰ লেয়াৰ থাকে বা এটা ফেটি লেয়াৰ থাকে, যিটোক আমাৰ ফেট বেড বুলি কোৱা হয়। আৰু সেই ফেট বেডটো যিমানটো পৰিমাণৰ থাকিব লাগে বা যিমানটো ডাঠ থাকিব লাগে, যদি চৰ্বিৰ পৰিমাণ সিমানতকৈ কমি যায়, ফেট বেড বুলি মই যিটো কৈছো, তাত যিমানখিনি চৰ্বি থাকিব লাগে তাতোতকৈ যদি চৰ্বিৰ পৰিমাণ কমি যায়, তেনেস্থলতো আপোনালোকৰ তলুৱাখন কি হয়, জ্বলা পোৰা কৰে বা খুব খুচা বিন্ধা কৰি থাকে বা আপুনি অশান্তি পাই থাকে, ঠিক আছে? তেনেকুৱা কিন্তু আপোনালোকৰ হ'ব পাৰে। সেইটো কাৰণে ইয়াৰ লগতে মই এটা আপোনালোকক কথা ক'ব বিচাৰিছো, যদি কেতিয়াবা সুবিধা পায়, কেতিয়াবা বুলি ক'লে মোৰ ভুল হ'ব, চেষ্টাই কৰিব আপোনালোকে পাৰিলে 24 ঘণ্টাৰ ভিতৰত এটলিষ্ট 10ৰ পৰা 20 মিনিটলৈকে খালি মাটিত বা পকাত খোজ কাঢ়িবলৈ চেষ্টা কৰিব। মাটিত খোজ কঢ়াটো আৰু ভাল কথা, পাৰিলে চেষ্টা কৰিব অলপমান খোজ কাঢ়িবলৈ। 24 ঘণ্টাত 10, 15, 20 মিনিট সময় দিয়াটো কোনো ডাঙৰ কথা নহয়। চেণ্ডেলযোৰ বা জোতাযোৰ খুলি আপুনি মাটিত খোজ কাঢ়িব, যদিহে আপুনি এনেকুৱা ধৰণৰ তলুৱা আপোনাৰ জ্বলা পোৰা বা খোচা বিন্ধা কৰা এনেকুৱা আপুনি প্ৰব্লেমত বা সমস্যাত ভুগিছে, ঠিক আছে? তাৰপিছত মই ক'ব লাগিব আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব লাগিব, যিটো এনেকুৱা ধৰণৰ বুলিয়ে ক'ব লাগিব, যাৰ নাম হৈছে আমাৰ লং টাৰ্ম ষ্টেণ্ডিং। যদি আপুনি লং টাৰ্ম ষ্টেণ্ডিং কৰি থাকে, বহুত সময়লৈকে যদি আপুনি থিয় হৈ থাকে, এতিয়া সাধাৰণতে চাব আমাৰ প্ৰশাসনীয় যিবিলাক ডিফেন্সত চাকৰি কৰা, পুলিচ বা আমাৰ আৰ্মি বা CRPF বা BSFত যিসকল ব্যক্তিয়ে কাম কৰে, তেওঁলোকৰ বহুত দেৰি দীঘলীয়া সময় থিয় হৈ থকাকে ডিউটি কেতিয়াবা পৰে। তেনেস্থলত তেওঁলোকৰো এনেকুৱা ভৰিবিলাক আমাৰ খুব জ্বলা পোৰা কৰা, বিন্ধা খোচা কৰা এনেকুৱা দেখিবলৈ পোৱা যায়, ঠিক আছে? তো সেইটো আমাৰ এটা গুৰুত্বপূৰ্ণ কিন্তু কথা। ফাংগেল ইনফেকশ্যন, যদি আপোনালোকৰ ভৰিখন বহুত বেছি ঘামি থাকে, আপুনি বহুত ঘামে, আপোনাৰ জোতা পিন্ধিছে, মোজা তিতি গৈছে, ইমান ঘামিছে, যদি তেনেকুৱা স্থলত বহুত সময় আপুনি জোতা পিন্ধিয়েই থাকে, তেনেকুৱা স্থলতো আপোনালোকৰ কি হ'ব পাৰে, ভৰিখন জ্বলা পোৰা